BTC সেক্রেটারিয়েট অহা সপ্তাহৰ ভিতৰত ঘেৰাও কৰা হ'ব। যিবিলাক কেণ্ডিডেটে পইচা দি ফৰেষ্ট ডিপাৰ্টমেণ্টত ফৰেষ্টাৰ 1 ফৰেষ্ট গাৰ্ড আৰু VCDCৰ সেক্ৰেটাৰী পোষ্টত চাকৰি লৈছে সেইবিলাকে UPPL দলৰ EM আৰু বা প্ৰমোদ বৰৰ পৰা যিবিলাক পইচা তেওঁলোকে দিছিলে এইবিলাক ঘূৰাই লওক। ফৰেষ্ট বিভাগৰ EM এই যে প্ৰিয়া বসুমতাৰীক হত্যা কৰা যে EM এজন বড়ো লাইমেন ছোৱালী বড়ো লাইমেন চিকলাক হত্যা কৰা ফেৰেংগা বসুমতাৰীৰ যে আছে এই ফেৰেংগা বসুমতাৰীৰ ছোৱালী জাৰিমিন বসুমতাৰীয়ে কেনেকৈ ফৰেষ্ট ডিপাৰ্টমেণ্টত চাকৰি পালে কিন্তু নিজৰ ছোৱালীয়ে পৰীক্ষাত পাছ নকৰিলেও ফেৰেংগা বসুমতাৰীয়ে তাক ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ চাকৰিত সোমাই দিয়ে দুৰ্নীতিৰ পথেৰে। প্ৰমোদ বৰাই কৰাপশ্যন কৰিছে বুলি ক'লে একদম বড়ো জাতিৰ বিট্ৰেয়াৰ হাজাৰ কেণ্ডিডেট আনি অহা সপ্তাহৰ ভিতৰত আমি প্ৰচেষ্টা কৰিম BTC সেক্ৰেটাৰিয়েট ঘেৰাও কৰিম। BTC সেক্ৰেটাৰিয়েট অহা সপ্তাহৰ ভিতৰত ঘেৰাও কৰা হ'ব। যিমানবোৰ প্ৰাৰ্থীয়ে পইচা দি প্ৰমোদ বড়ো চৰকাৰৰ পৰা চাকৰি লৈছে তেওঁলোকে পইচাবিলাক প্ৰমোদ বড়োৰ পৰা ঘূৰাই লওক বা যিবিলাক EM আৰু MCLA MLA UPPL দলৰ নেতাক তেওঁলোকে পইচা দি চাকৰিবিলাক পাইছে ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ডৰ চাকৰি বা VCDCৰ সেক্ৰেটাৰী পোষ্টত এইবিলাকৰ পৰা তেওঁলোকে পইচা ঘূৰাই লওক। এই কাৰণে কৈছোঁ ভাই আপোনালোকে বেয়া নাপাব একদম হাত জোৰ কৰি কৈছোঁ সোমবাৰে বা অহা মঙলবাৰে আমি গুৱাহাটী হাইকোৰ্টত কেছ কৰিবলৈ গৈ আছোঁ। অহা সোমবাৰ বা মঙলবাৰে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত আমি PIL কেছ কৰিম যে দুৰ্নীতিৰ পথেৰে টকা খাই কেনেধৰণে ফৰেষ্টাৰ 1 ফৰেষ্ট গাৰ্ড আৰু VCDCৰ সেক্ৰেটাৰী পোষ্টত প্ৰমোদ বড়োৰ নেতৃত্বাধীন UPPL চৰকাৰে চাকৰি প্ৰদান কৰিছে দুৰ্নীতিৰ জৰিয়তে। আমি বাপ জন্মতো মোৰ 14 গোষ্ঠীত মই এনেকুৱা চাকৰি পোৱা দেখা নাই য'ত কোনোদিনো মেৰিট লিষ্টৰ লগত কাট অফ মাৰ্ক মেনশ্যন কৰা নাথাকে। ৰিটেনত পাছ কৰা মানুহ ফিজিকেল এক্সামিনেশ্যনত পাছ কৰা মানুহ দুটা এক্সামিনেশ্যনতে পাছ কৰাৰ পিছতো সেইজন মানুহৰ নাম যদি মেৰিট লিষ্টত নাথাকে এইটো কেনেধৰণৰ ৰিজাল্ট হ'ব পাৰে। ঠিক আছে মানিছোঁ প্ৰমোদ বড়োৰ চেণ্ট্ৰেল চিলেকশ্যন বোৰ্ডে বিৰাট ভাল কৰি পৰীক্ষা পাতিছে ধৰি লৈছোঁ চব তেওঁলোকৰ কথা কোৱাই সঁচা UPPL মানেই পূৰ্ণ UPPL গীঠাৰ UPPL ভগৱান মানিবাই দে কিন্তু মেৰিট লিষ্টৰ লগত কাট অফ মাৰ্ক কিয় নাই। আৰু দ্বিতীয়তে যি ফৰেষ্ট বিভাগত চাকৰি দিয়া হৈছে তাতে ফৰেষ্ট বিভাগৰ EM এই যে প্ৰিয়া বসুমতাৰীক হত্যা কৰা যে EM এজন বড়ো লাইমেন ছোৱালী বড়ো লাইমেন চিকলাক হত্যা কৰা ফেৰেংগা বসুমতাৰীৰ যে আছে এই ফেৰেংগা বসুমতাৰীৰ ছোৱালী জাৰিমিন বসুমতাৰীয়ে কেনেকৈ ফৰেষ্ট ডিপাৰ্টমেণ্টত চাকৰি পালে। তাৰমানে ফেৰেংগা বসুমতাৰী আৰু ৰঞ্জিত বসুমতাৰীয়ে বেলেগৰ ছোৱালীক হত্যা কৰিবৰ কাৰণে মাৰ্ডাৰ কৰিবৰ কাৰণে অৰ্ডাৰ দিব পাৰে কিন্তু নিজৰ ছোৱালীয়ে পৰীক্ষাত পাছ নকৰিলেও ফেৰেংগা বসুমতাৰীয়ে তাক ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ চাকৰিত সোমাই দিয়ে দুৰ্নীতিৰ পথেৰে। আৰু যিবিলাক অন্যান্য যে আছে ফেৰেংগা বসুমতাৰীৰ কোনোবা PA প্ৰণয় বসুমতাৰীৰ ভাই অনয় বসুমতাৰী ফেৰেংগা বসুমতাৰীৰ PA প্ৰণয় বসুমতাৰীৰ যি বাজেই বাৰদেই বসুমতাৰী ফেৰেংগা বসুমতাৰীৰ ছোৱালী জাৰিমিন বসুমতাৰী চিৰাং ডিষ্ট্ৰিক্ট UPPL চিৰাং জিলা UPPLৰ সাধাৰণ সম্পাদক বা গাহাই নেহাতাৰী অমৰ সিং ব্ৰহ্মৰ ছোৱালী মাইনাও ব্ৰহ্ম এই যে এইবিলাকে যে চাকৰি পাইছে ইয়াতে কি প্ৰমাণ হয় যে যিবিলাক মানুহে ৰিটেনত আৰু ফিজিকেলত পাছ কৰিছে তেওঁলোকে চাকৰি পোৱাৰ দৰকাৰ নাই। আমি এনেকুৱা এটা লিষ্ট বনাম য'ত কোনো কাট অফ মাৰ্ক নাথাকিব য'ত কোনো মেৰিট লিষ্টত মাৰ্ক দিয়া নহ'ব। আৰে ভাই বাপজনমতো আমি এনেকুৱা দেখা নাই। যেতিয়া অসম চৰকাৰৰ ADRE পৰীক্ষা হৈছিলে গ্ৰেড 3 আৰু গ্ৰেড 4 তাতে OMR স্কেন OMR কপিৰ ট্ৰেন্সপাৰেঞ্চি কোনে কিমান কাট অফ মাৰ্ক পাইছে এইবিলাক চব মেনশ্যন কৰা আছিলে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ এইটোৱে নেকি ছুইজাৰলেণ্ডৰ চাকৰিৰ নমুনা প্ৰমোদ বড়ো ডাঙৰীয়াৰ এইটোৱে নেকি ছুইজাৰলেণ্ডৰ চাকৰিৰ নমুনা য'ত নেকি মেৰিট লিষ্টৰ লগত কাট অফ মাৰ্ক দিয়া নহয়। ৰিটেনত আৰু ফিজিকেলত পাছ কৰা মানুহে গৈ ফাইনেল ৰিজাল্টত তেওঁলোকৰ পাছ ৰিজাল্ট নাহে। সেইকাৰণে কৈছোঁ একদম মই হাত জোৰ কৰি একদম খুলুম্বাই কৰি কৈছোঁ যিবিলাক চাকৰিয়ালে বা যিবিলাক কেণ্ডিডেটে পইচা দি ফৰেষ্ট ডিপাৰ্টমেণ্টত ফৰেষ্টাৰ 1 ফৰেষ্ট গাৰ্ড আৰু VCDCৰ সেক্ৰেটাৰী পোষ্টত চাকৰি লৈছে সেইবিলাকে UPPL দলৰ EM আৰু বা প্ৰমোদ বড়োৰ পৰা যিবিলাক পইচা তেওঁলোকে দিছিলে এইবিলাক ঘূৰাই লওক। কাৰণ অহা সোমবাৰ বা মঙলবাৰে আমি হাইকোৰ্টত কেছ কৰি আছোঁ চিধা কথা উই ডোণ্ট কেয়াৰ কোনো ইয়াং ল'ৰা কোনো ইউথৰ লগত বা ইউথৰ কেৰিয়াৰৰ লগত এনেকুৱা খেলা দিয়া নহ'ব। তেওঁলোকে পইচাখিনি ঘূৰাই লওক কাৰণ হাইকোৰ্টত কেছ হোৱাৰ লগে লগেই কিন্তু তেওঁলোকৰ হয়তো চাকৰিক এক্সপেল হ'ব চাকৰিৰ পৰা বৰখাস্ত হ'ব আৰু যদিও এক্সপেল নহয় 10-15 বছৰৰ নামত কিন্তু কেছ চলি থকালৈকে তেওঁলোকৰ চাকৰি ষ্টে হ'ব মানে ষ্টে অৰ্ডাৰ আহিব।
তো গতিকে 10 লাখ 12 লাখ 15 লাখ টকা দিয়াৰ পিছতো যদি তেওঁলোকে চাকৰি এপইণ্টমেণ্ট লেটাৰ পোৱাৰ পিছতো তেওঁলোকৰ যদি কেছ ষ্টে হয়, তেওঁলোকৰ যদি এপইণ্টমেণ্ট ষ্টে হয় বা এপইণ্টমেণ্টটো টাৰ্মিনেশ্যন হয়, এক্সপেল হয়, তেতিয়াহ'লে সেই পইচা দি কি লাভ? তেওঁলোকে পইচাখিনি UPPL দলৰ EM MLA MCLA বিলাকৰ পৰা সোনকালে লৈ আহক, নহ'লে কিন্তু EM আৰু যিবিলাক MCLA আছে UPPL দলৰ সেইবিলাকে ইলেকশ্যনত পইচাখিনি খৰচা কৰি শেষ কৰি দিব। তাৰপিছত যিবিলাক মানুহে দুৰ্নীতিৰে চাকৰি পাইছে BTCত ফৰেষ্টাৰ বা ফৰেষ্ট গাৰ্ড বা VCDCৰ ছেক্ৰেটাৰী, তেওঁলোকৰ পইচাও যাব, চাকৰিও যাব, চব যাব। আৰু প্ৰমোদ বড়োৰ চৰকাৰকতো এইবাৰ ৰাইজে এইবাৰ ব্ৰহ্মপুত্ৰত পেলাই দিব। এনেকুৱাতো হ'ব নোৱাৰে না যে প্ৰমোদ বড়ো জিন্দাবাদ ক'লে একদম বড়ো জাতিৰ হিৰো, প্ৰমোদ বড়ো মুৰ্দাবাদ ক'লে একদম জুলৈনি হাংগাৰ, প্ৰমোদ বড়োই কৰাপশ্যন কৰিছে বুলি ক'লে একদম বড়ো জাতিৰ বিট্ৰেয়াৰ, কিন্তু প্ৰমোদ বড়ো জিন্দাবাদ ক'লে বড়ো জাতিক একদম ভাল পোৱা মানুহ। ফেৰেংগা বসুমতাৰীক জেলত সোমাই দিব লাগে, ৰঞ্জিত বসুমতাৰী বা ফেৰেংগাক জেলত সোমাই দিব লাগে বুলি ক'লে আপুনি কি বড়ো জাতিৰ বোলে বিট্ৰেয়াৰ, জুলৈনি হাংগাৰ। কিন্তু হাগ্ৰামা মহিলাৰীক জেলত সোমাই দিব লাগে যেতিয়া কয়, তেতিয়া বোলে আপুনি জাতিৰ প্ৰেমিক, আপুনি বোলে একদম বড়োৰ একদম প্ৰাউড বড়ো ফিচা। এনেকুৱাতো নহয়, পাৰ্টিৰ পলিটিক্সৰ কোনো কথা নাহে। আজি বহুত UPPL দলৰ সাধাৰণ যিবিলাক ৱাৰ্কাৰ, যোনে যোনে চাকৰিৰ কাৰণে পৰীক্ষা দিছিলে, সেই সাধাৰণ ৱাৰ্কাৰবিলাকো চাকৰি লাভ কৰা নাই, জানেনে? প্ৰমোদ বড়োই কি দেখুৱাব বিচাৰিছে যে UPPL কৰিলে চাকৰি পায়? নহয়, UPPL দলৰ সাধাৰণ ৱাৰ্কাৰবিলাকে চাকৰি পোৱা নাই। যোনে যোনে পইচা দিব পাৰিছে, কোনোবা EMৰ ছোৱালী, কোনোবা EMৰ চালা, কোনোবা EMৰ যে পাৰ্চনেল এছিষ্টেণ্ট PA আছে তাৰ বাজেই, তাৰ ৱাইফ, এইবিলাকেহে চাকৰি লাভ কৰিছে। আৰু কোনোবা চিৰাং ডিষ্ট্ৰিক্টৰ ছেক্ৰেটাৰীৰ ছোৱালী, এইবিলাকে চাকৰি লাভ কৰিছে। আমাৰ লগত 100টাৰো ওপৰত লিষ্ট আছে, মই স্পষ্টভাৱে কৈছোঁ। আমাৰ লগত 100টাৰো বেছি কেণ্ডিডেটৰ নাম আছে, যোনে টকা দি ফৰেষ্টাৰ 1, ফৰেষ্ট গাৰ্ড আৰু VCDC ছেক্ৰেটাৰীত চাকৰি লাভ কৰিছে। যোনে কোনোবা UPPL দলৰ EMৰ ল'ৰা ছোৱালী, যোনে কোনোবা UPPL দলৰ EM MLA MCLA ৰিলেটিভ, বা কোনোবা UPPL দলৰ লিডাৰৰ PA ছেক্ৰেটাৰী, পাৰ্চনেল এছিষ্টেণ্ট, বা কোনোবা হয়তো ক'ব গ'লে কি ক'ম আৰু মই নকওঁ, মানে নাইট টাইম পাৰ্টনাৰ, UPPL দলৰ লিডাৰবিলাকৰ নাইট টাইম পাৰ্টনাৰ, ৰাতিৰ বন্ধু বান্ধৱীবিলাকেহে চাকৰিবিলাক লাভ কৰিছে। তাতকৈ বেছি মই একো ক'ব নোৱাৰোঁ। সেইকাৰণে কৈছোঁ, আৰু এবাৰ কৈছোঁ, যিবিলাক মানুহে UPPL দলৰ লিডাৰক পইচা দি এই ফৰেষ্টাৰ 1, ফৰেষ্ট গাৰ্ড আৰু VCDCৰ ছেক্ৰেটাৰী পষ্টত চাকৰি লৈছে, তেওঁলোকে পইচাখিনি ঘূৰাই লওক। কাৰণ হাইকোৰ্টত কেছ হোৱাৰ লগে লগেই, অহা সোমবাৰ বা মঙলবাৰে হাইকোৰ্টত কেছ দিয়া হ'ব, আৰু হাইকোৰ্টত কেছ দিয়াৰ লগে লগেই কিন্তু তেওঁলোকে পোৱা এপইণ্টমেণ্টটোও হয়তো টাৰ্মিনেট হ'ব, এক্সপেল হৈ যাব তেওঁলোকৰ চাকৰিৰ পৰা। নহ'লে এনেকৈ মানে এইটো ষ্টে হ'ব, যেনেকৈ 1999ৰ টিচাৰবিলাকৰ চাকৰি ষ্টে হৈ আছিল, জামেলা লাগি আছিল, তেনেকৈ 10-15 বছৰৰ কাৰণে তেওঁলোকৰ চাকৰিটো কিন্তু জামেলা লাগি থাকিব। তো পইচাখিনি ঘূৰাই লওক লিডাৰবিলাকৰ পৰা, নহ'লে কিন্তু UPPLৰ এইবিলাক লিডাৰে সেই পইচাবিলাক চব ইলেকশ্যনত চেছ কৰি দিব, আৰু লাষ্টত না চাকৰি থাকিব না পইচা ঘূৰাই পাব। লাষ্টত গৈ কি কয়, কাঁচা ক'লা, তাৰ বাহিৰে একো নহয়। আৰু আমি ৱাৰ্ণিং দিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াক যে অহা সপ্তাহৰ ভিতৰত যিমানবোৰ কেণ্ডিডেটে পইচা নিদিয়াৰ কাৰণে, যোগ্য কেণ্ডিডেট ৰিটেন ফিজিকেল চবত পাছ কৰাৰ পিছতো যোনে চাকৰি পোৱা নাই, হাজাৰ কেণ্ডিডেট আনি অহা সপ্তাহৰ ভিতৰত আমি প্ৰচেষ্টা কৰিম BTC ছেক্ৰেটাৰিয়েট ঘেৰাও কৰিম। BTC ছেক্ৰেটাৰিয়েট অহা সপ্তাহৰ ভিতৰত ঘেৰাও কৰা হ'ব। যিমানবোৰ কেণ্ডিডেটে চাকৰি পোৱা নাই পইচা নিদিয়াৰ কাৰণে, যিমানবোৰ কেণ্ডিডেটে ৰিটেন ফিজিকেলত পাছ কৰাৰ পিছতো ফৰেষ্টাৰ 1, ফৰেষ্ট গাৰ্ড চাকৰি পোৱা নাই, যিমানবোৰে পইচা নিদিয়াৰ কাৰণে VCDCৰ ছেক্ৰেটাৰীৰ পষ্টত চাকৰি পোৱা নাই, সেইবিলাক কেণ্ডিডেটক লৈ BTCৰ ছেক্ৰেটাৰিয়েট অহা সপ্তাহৰ ভিতৰত ঘেৰাও কৰা হ'ব। প্ৰমোদ বড়োক ৰাস্তাই ঘাটে য'তে পোৱা হ'ব তাতে কিন্তু ঘেৰাও কৰি ষ্টুডেণ্টবিলাকে প্ৰমোদ বড়ো ডাউন দিব। একদম অপেন ৱাৰ্ণিং প্ৰমোদ বড়ো ডাঙৰীয়াক দিছোঁ।